Hello everyone, সকলকে ওয়েলকাম জনাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত যোৱাকালি সমগ্ৰ শিক্ষা মিছন তাৰ পৰা ওলোৱা এটা এডভাৰটাইজমেন্ট শেয়াৰ কৰিব বিচাৰিছো আৰু এই এডভাৰটাইজমেন্টটো সকলোৰে কাৰণে নহয় যিসকলে এই এডভাৰটাইজমেন্টৰ লগত জড়িত বা এই এডভাৰটাইজমেন্টৰ লগত ৰিলেটেড যিসকলে কোৰ্টত আপিল কৰিছিল তেওঁলোকৰ কাৰণে এই নোটিছখন ইম্পৰ্টেন্ট। গতিকে যিসকলে এই কেছটোৰ লগত জড়িত বা এই সাবজেক্টৰ লগত জড়িত তেওঁলোকে ভিডিঅ'টো ভালকৈ চাব। তো ইয়াত নোটিফিকেশনখন ওলাইছে যোৱাকালি অফিস অফ দা মিশন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অভিযানৰ পৰা। তো ইয়াতে কোৱা আছে যে ইন কমপ্লায়েন্স অফ দা অনাৰেবল গুৱাহাটী হাইকোৰ্ট অৰ্ডাৰ ডেটেড 19 জুলাই 2021। তাৰপিছত কেছ নাম্বাৰটো আছে এইটো অৰ্ডাৰ ডেটেড 3 ফেব্ৰুৱাৰী। তাৰপিছত এনেকৈ এইকেইটা কেছৰ নাম্বাৰ আছে আৰু এটা অৰ্ডাৰ ওলাইছে যোৱা 19 মেত। তো এইকেইটা অৰ্ডাৰৰ ভিত্তিত অনলাইন এপ্লিকেশ্যন ইনভাইট কৰা হৈছে সেইসকল কেণ্ডিডেটৰ পৰা যিসকলে এলিজিবিলিটি ক্ৰাইটেৰিয়া মেটচ কৰে আৰু যিসকলে সিটেট কোৱালিফাই হৈছে, সিটেটত পাছ কৰিছে ফৰ দা পোষ্ট অফ এছিষ্টেণ্ট টিচাৰ কণ্টেক্সুৱেল লোৱাৰ প্ৰাইমাৰী স্কুল এণ্ড এছিষ্টেণ্ট টিচাৰ কণ্টেক্সুৱেল ছ'চিয়েল ছায়েন্স এণ্ড মেথছ ছায়েন্স ফৰ আপাৰ প্ৰাইমাৰী স্কুল। আৰু তেওঁলোকৰ কাৰণে যিসকলে who were right petitioner যিসকলে পেটিশন দাখিল কৰিছিলে গুৱাহাটী হাইকোৰ্টৰ ওচৰত। আৰু এই সমগ্ৰ শিক্ষাৰ যিটো এডভাৰটাইজমেন্ট এইটো 2020 চনত এটা এডভাৰটাইজমেন্ট ওলাইছিলে। এই এডভাৰটাইজমেন্টটো লৈ পেলাই চ্যালেঞ্জ কৰি পেলাই গুৱাহাটী হাইকোৰ্টত আপিল কৰিছিলে। তেওঁলোকৰ কাৰণে এই অনলাইন পোৰ্টেল খুলি দিয়া হৈছে। আৰু যিসকলে অলৰেডি এপ্লাই কৰিছিল সিটেড ক্যান্ডিডেট হু এপ্লাইড আৰ্লিয়াৰ ইন টাৰ্মছ অফ ইন্টাৰিম অৰ্ডাৰ ডেটেড 8 অক্টোবৰ 2020। যিসকল সিটেট পাছ কৰা ক্যান্ডিডেটে 2020 চনৰ অক্টোবৰ মাহৰ 8 তাৰিখৰ গুৱাহাটী হাইকোৰ্টৰ যে ইন্টাৰিম অৰ্ডাৰ আছিল তাৰ ওপৰত ভিত্তি কৰি যিসকলে এপ্লাই কৰিছে তেওঁলোকে আকৌ নতুনকৈ এপ্লাই কৰিব নালাগে। দে আৰ নট ৰিকুৱাৰ্ড টু এপ্লাই এগেইন ইন ৰেছপন্স টু প্ৰেজেণ্ট নোটিফিকেশ্যন। এই নোটিফিকেশ্যন পাই পেলাই তেওঁলোকে আকৌ নতুনকৈ এপ্লাই কৰিব নালাগে। দ্য এপ্লিকেণ্টছ আৰ ৰিকুৱেষ্টেড টু ভিজিট অফিচিয়েল ৱেবছাইটত গৈ পেলাই 17 জুলাইৰ পৰা অৰ্থাৎ আজিৰ পৰা 27 জুলাইলৈকে এইখিনি সময়ৰ ভিতৰত এপ্লাই কৰিব লাগিব। আৰু এপ্লাই কৰাৰ টাইমত কি কৰিব লাগিব ইয়াতে দ্য এপ্লিকেণ্ট শ্বেল হেভ টু ক্লিয়াৰলি মেনশ্যন ইন দেয়াৰ এপ্লিকেশ্যন এজ টু ইন হুইচ ৰাইট পিটিশ্যন হি ৱাজ এ পেটিশ্যনাৰ ৱেৰ দ্য অনাৰেবল হাইকোৰ্ট হেজ পাছ এন অৰ্ডাৰ ইন হিজ অৰ হাৰ ফেভাৰ। তো যিসকলে এপ্লাই কৰিব তেওঁলোক যে এই কেছকেইটাৰ যে পেটিশ্যনাৰ আছিল বা তেওঁলোকে যে ৰিট পেটিশ্যন দাখিল কৰিছিল সেই কথাটো তাত মেনশ্যন কৰিব লাগিব। আৰু এপ্লাই কৰোঁতে কি ডকুমেণ্টছ লাগিব ইয়াত লিখা আছে। পাছপৰ্ট সাইজ ফটোগ্ৰাফ আছে, HLC এডমিট কাৰ্ড, HLC পাছ চাৰ্টিফিকেট। তাৰপিছত এই লিষ্টখনত যি ডকুমেণ্টছ ইয়াত দিয়া আছে গোটেইখিনি তাত আপলোড কৰিব লাগিব। আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যন কিছুমান আছে যেতিয়া এপ্লাই কৰাৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হয়তো হ'ব পিছত। তো ইয়াতে এইবিলাক কণ্ডিশ্যনবিলাক লিখা আছে। আপোনালোকে SSA ৱেবছাইটত যাব, গৈ পেলাই ডিটেইলছ গোটেইখিনি ইনষ্ট্ৰাকশ্যন আপোনালোকে তাত পাব। আৰু SSA ৱেবছাইটত চেক কৰি থাকিব মাজে মাজে যাতে আপডেটবোৰ পাই থাকে। গতিকে যিসকলে এই এডভাৰটাইজমেণ্টৰ লগত ৰিলেটেড বা 2020 চনৰ এডভাৰটাইজমেণ্টৰ লগত ৰিলেটেড আৰু যিসকলে ৰিট পেটিশ্যনাৰ আছিল তেওঁলোকে এই পোষ্টকেইটাৰ কাৰণে বা যিটো অনলাইন প্ৰচেছ আৰম্ভ হৈছে এইটো কাৰণে এপ্লাই কৰিব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টি তেওঁলোকৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ যদি আপডেট আহে পুনৰ জনাম। থেংক ইউ।